এইবিলাক কাম কৰিব গ'লে দুই এটা আজিকালি টিভি পৰ্টেল ওলাই যে তেওঁলোকে যদি এনেকুৱা ৰাইজৰ কাৰণে আমি কিবা এটা কাম কৰি দিওঁ পিছত টেণ্ডাৰ হৈছিল নে নাই নিবিদা কৰা হৈছিল নাই বুলি কৈ ইঞ্জিনিয়াৰসকলক ব্লেকমেইলো কৰে মই নিজেই প্ৰমাণ পাওঁ যে দুই এটা কাম আমি কেতিয়াবা ফটাফট কৰিব দিওঁ তাৰ পিছত আৰটিআই মাৰি ৱাইৰ পৰ্যন্ত গুচি যায় যে টেণ্ডাৰ নকৰাকৈ কাম কৰি দিলে বুলি সেই কাৰণে এইবিলাকত জনসাধাৰণৰ যদি লাৰ্জ কনসেনসাস নাথাকে ইনষ্টেন্ট জাস্টিস দিব নোৱাৰি ইনষ্টেন্ট জাস্টিস দিবৰ কাৰণে বিৰোধী পক্ষও ষ্টেটমেন্ট দিব লাগিব চৰকাৰক যে হয় এইটো কাম কৰিছে আমি চৰকাৰৰ লগত আছো কিন্তু চৰকাৰৰ লগত নাই আমাৰ দিনত এনেকুৱা হয় যে নিজৰ মুৰে দেউতা মই হেলিকপ্টাৰ লৈ পেলাই মই পলো খেলিবলৈ গৈছো আৰু মই লৰাই পাৰ্লিয়ামেন্টত সুধিছো অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় হেলিকপ্টাৰ ব্যৱহাৰ কৰে এনেকুৱা ধৰণেও আমাৰ ৰাজনীতি চলে মই কাৰো ব্যক্তিৰ কথা কোৱা নাই গতিকে যদি ইনষ্টেন্ট জাস্টিস লাগে তেতিয়া বিৰোধী আৰু শাসক একগোট হ'ব লাগিব যে হয় মুখ্যমন্ত্ৰী এই দলংখন ভাঙিছে ৰাতি ৰাতি মুখ্যমন্ত্ৰীয়ে কৰি দিছে ইয়াত নিবিদাৰ কথা নাই আমি কৰিছো বিৰোধী শাসকীয় পক্ষ একে হৈ আছে কিন্তু হেতুটো নকৰে তাতে আৰটিআই কৰিব আৰটিআই কৰাৰ পিছত ক'ব প্ৰাক্কলন কোনদিনা অনুমোদন কৰা হৈছিল টেণ্ডাৰ কোনদিনা কৰা হৈছিল সেইটো পৰ্যায়ত গ'লেতো ছমাহ লাগিবই গতিকে পুঁজিৰ অসুবিধা নাই প্ৰচিডিউৰৰ অসুবিধা আছে গতিকে এই ক্ষেত্ৰত যদি বিধানসভাত বিৰোধী শাসকীয় পক্ষ কেতিয়াবা একগোট হৈ যায় যে আপোনাৰ এগেইনষ্টত নিউজ ওলালে মই বিৰোধী দলপতি হিচাপে ষ্টেটমেন্ট দিম যে এইটো মোৰ ৰিকুৱেষ্টত কৰা হৈছিল কৰা নাই যেনেকৈ আপোনালোকে চিন্তা কৰক কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই ইয়াতে হাউছত চিঞৰি ক'লে যে লোকেল সুপাৰী এৰি দিব লাগে আপোনালোকৰ মনত আছে তাৰ পিছত মই বৰাকৰ বিধায়কসকলক সুধিলো যে চক মই এৰি দিম পিছত কিন্তু মোৰ গাত বদনাম হ'ব আপোনালোকে ক'লে আপোনালোকক প্ৰটেক্ট কৰিম কিন্তু কোকৰাঝাৰৰ গাড়ীৰ ভিতৰত যেতিয়া কিয় সুপাৰী খুলিছে বুলি কোনবা এজন নেতাই কংগ্ৰেছৰ এমএলএক ধমকি দিলে তেতিয়া কংগ্ৰেছৰ এমএলএ খিনিয়েতো উঠি নকলে যে এইটো এছেম্বলিত আমাৰ ডিমাণ্ড আছিল বুলি দুখ লাগে নাই কক আপোনালোকে এটো ইয়াতে কমলাক্ষ দেৱ পুৰকায়স্থ হাউছৰ ৰেকৰ্ড আছে চিঞৰি ক'লে যে মোৰ সুপাৰী এৰি দিব লাগে ইউডিএফৰ জাকিৰ হুছেইন সুৰজামান গুটে নিজামুদ্দিন ইয়াতে হুলস্থুল লগাই দিলে সেইখন এছেম্বলিত যে বৰাকৰ স্থানীয় লোকৰ ক্ষতি হৈছে সুপাৰী আমাৰ স্থানীয় বস্তু সুপাৰী ইলিগেল নহয় সুপাৰী খুলি দিয়ক ডক্টৰ মহোদয় কোৱেশ্যনৰ ওপৰত উত্তৰ দিবলৈ অনুৰোধ জনাইছো অধ্যক্ষ মহোদয় এইটো ৰেফাৰেন্স বহুত ডাঙৰ ৰেফাৰেন্স এইটো এই কথাটো শুনিলে ভৱিষ্যতে সফল হ'ব যে হাউছৰ কথা শুনি কেনেকৈ মুখ্যমন্ত্ৰী বিপদত পৰে তাৰ পিছত সুপাৰীবিলাক আমি লোকেল সুপাৰীখিনি খুলি দিলো বিমল বৰা যোগেন মহানক হাউছত উত্তৰ দি মই পঠিয়ালো হয়নে বিমল বৰা যোগেন মহান ইয়াৰ পৰা হাউছত গৈ পেলাই তাত আলোচনা কৰিলে কৃষকসকলৰ ক্ষতি হৈছে সুপাৰীখিনি আহিব দিয়া হ'ল এতিয়া ময়ে সুপাৰী অৰ্ডাৰ হৈ গ'লো কালিৰ পৰা ময়ো বন্ধ কৰি দিম বুলি ভাবিছো মই যোৱাকালি ৰাতি সেই ঘটনাটো শুনিলো আৰু তাতে বিধায়ক কেইজন উপস্থিত আছিল নকলে যে এইটো আমি কৰিব দিছিলো মুখ্যমন্ত্ৰীক এইটোত বাকিত কথাত যি গালি দিয়ে দিয়ক এইটোত গালি নিদিব কাৰণ এইটোত আমি ডিমাণ্ড কৰিছো দুখ নালাগে নেকি কওকচোন গতিকে মোৰ কাৰণে কৰবাত চৰকাৰৰ পুঁজি আছে কৰবাত বিল্ডিং ভাঙি গৈছে ব্ৰিজ ভাঙি গৈছে অমুক গৈছে মই ইনষ্টেন্ট স্যার লোকাল সুপারি চলিব লাগে স্যার লোকাল সুপারি চলিব লাগে মই হাউসতো কৈছো আৰু আমাৰ কিন্তু বিৰাট হেৰি হৈ আছে হাউসত নকব যেতিয়া ইয়াত অন্যায় হয় ন্যায় হয় কিবা ওলাই তেতিয়া কব যাক কব লাগে নহলে সৰু ভিডিঅ' পাব্লিছ কৰি দিয়ে এটা ভিডিঅ'ত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত গতিকে মানুহ এনেকে এমএলএ যদি গৈ এক্টৰ হৈ যায় মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছো এমএলএ এক্টিং কৰা চাহৰ দোকানত বহি লৈ এক্টিং কৰে এমএলএ এক্টৰ হ'ব নোৱাৰেতো এমএলএ ৰাইজৰ ক্ষেত্ৰত ক'ব লাগিব 5 বছৰ খেদি দিম 10 বছৰ খেদি দিম 15 বছৰ খেদি দিম বুলি ক'লে অসমীয়া মানে হজম কৰিব নোৱাৰে না ক'বলৈ আপুনি কোন হয় আমাক খেদি দিবৰ কাৰণে তেনেকুৱা সাহসটো এমএলএ থাকিব লাগিব না এতিয়া মইতো শুনি দুখ লাগি গৈছে এনেকে এমএলএক ধমকি দিছে মুৰে গাত লাগি গৈছে কোনে দিছে মই নকওঁ আৰু ইমান কাহিনী
সেইকাৰণে মোৰ ইমান দুখ লাগিছে যে মোৰ কলিগ থেংক ইউ মাননীয় অধ্যক্ষ শেষত কৈছো যে যদি এনেকুৱা ইনষ্টেণ্ট জাষ্টিচ লাগে তেতিয়ালে হাউচত এটা কমন নিয়ম কৰক যে কবাত দলং ভাঙিলে ইঞ্জিনিয়াৰজনৰ টকাৰ অভাৱ নাই কৰ্তৃত্বৰ অভাৱ যে কৰ্তৃত্ব থাকিব লগে লগে ঠিক কৰি দিব আৰু তাৰ কাৰণে হি উইল নট বি সাবজেক্ট টু হেৰেছমেণ্ট আফটাৰ ডেথ সেইটোৱে আমাক লাগে আপোনালোকে আলোচনা কৰক মই লগত আছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ